পৃথিৱীত থকা আমেৰিকাৰ সকলো এয়াৰবেছ এইমাত্ৰ ধ্বংস কৰি দিলে ইৰাণে। পৃথিৱীত থকা আমেৰিকাৰ সকলো সামৰিক বিমান ঘাটি ধ্বংস কৰিলে ইৰাণে। মাত্ৰ 1 ঘণ্টা 23 মিনিটত ইৰাণে সকলো কণ্ট্ৰল টাৱাৰ ধ্বংস কৰি পেলালে। ইৰাণে এনেকুৱা ভয়ংকৰ আক্ৰমণ কৰিব বুলি আমেৰিকাই কল্পনাও কৰা নাছিল। হয়তো আজি ৰাতি ধ্বংস হৈ পৰিব পাৰে ইজৰাইল। কাইলৈ ৰাতিপুৱা বিশ্বৰ মানচিত্ৰত ইজৰাইলক হয়তো কোনেও বিচাৰি নাপাব। এক গুৰুত্বপূৰ্ণ খবৰ, এইমাত্ৰ ইৰাণে এক প্ৰকাৰ ধ্বংস কৰি দিলে ইজৰাইলক। এইমাত্ৰ প্ৰায় 350টা মিছাইলেৰে ইজৰাইলক আক্ৰমণ। এই মুহূৰ্তত ইজৰাইলৰ সকলো ৰাডাৰ মিছাইল ডিফেন্স চিষ্টেম হেক কৰি পেলাইছে ইৰাণে। বৰ্তমান আমেৰিকাই নিজে চম্ভালিব পৰা নাই ইৰাণক। ইৰাণৰ মন্তব্য, প্ৰয়োজনত আজি ৰাতি ইজৰাইলৰ শেষ ৰাতি হ'ব। ইজৰাইলৰ নৌসেনা আৰু মিছাইল ধ্বংস কৰাৰ দাবী ইৰাণৰ। ইজৰাইলৰ সকলো মিছাইল ধ্বংস কৰাৰ দাবী কৰিছে ইৰাণে। ইজৰাইলে প্ৰথমে আমেৰিকাৰ বলত আক্ৰমণ কৰিছিল ইৰাণক। ইজৰাইলক আক্ৰমণ নিশ্চিত কৰিলে ইৰাণে। প্ৰয়োজনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ওপৰত আক্ৰমণৰ হুমকি ইৰাণৰ। ইজৰাইলৰ ক্ষেপণাস্ত্ৰ সম্পূৰ্ণৰূপে ধ্বংসৰ দাবী ইৰাণৰ।